চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ লগতে শিক্ষা ক্ষেত্ৰত এপক কেৰেপ নকৰা এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষক। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ হাইলাকান্দি জিলাৰ ৰামচন্দি নিমাইচানপুৰ জিলা পৰিষদ আসনৰ সমাজবাদী পাৰ্টিৰ একমাত্ৰ প্ৰাৰ্থী শাহনাজ পাৰবিন বৰভূঞা হৈ প্ৰচাৰ কৰা দেখা গ'ল ৰহমানিয়া এমই বিদ্যালয়ৰ শিক্ষক নাহাৰ বৰভূঞা। হাইলাকান্দি জিলাৰ ৰামচন্দি নিমাইচানপুৰ জিলা পৰিষদ আসনৰ প্ৰাৰ্থী শাহনাজ পাৰবিন বৰভূঞাৰ স্বামী হ'ল চৰকাৰী বিদ্যালয়ৰ শিক্ষক নাহাৰ বৰভূঞা। বহুদিনৰ পৰা এই বিদ্যালয়খনত শিক্ষকতা কৰি আহিছে যদিও প্ৰায় বিদ্যালয়খনত অনুপস্থিত থকাৰ অভিযোগ। বহুবাৰ এই দল সংগঠনে বিভিন্ন অভিযোগ জনোৱাৰ পিছত কোনো ব্যৱস্থা নললে এই শিক্ষকজনৰ বিৰুদ্ধে। কোনো ছুটি নোলোৱাকৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। ৰামচন্দি নিমাইচানপুৰ জিলা পৰিষদ আসনৰ বিভিন্ন ঠাইত সমাজবাদী পাৰ্টিৰ বেনাৰৰ তলত নিজৰ পত্নীৰ বাবে ভোট ভিক্ষা কৰিবলৈ দেখা পোৱা গৈছিল। ইতিমধ্যে হাইলাকান্দি জিলা আয়ুক্তৰ ওচৰত এই চৰকাৰী শিক্ষকজনৰ বিৰুদ্ধে এক স্মাৰক পত্ৰ প্ৰদান কৰে দিলৱাৰ হুছেইন লস্কৰে। লগতে এই শিক্ষকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে দিলৱাৰ হুছেইন লস্কৰে। চাওক, আপোনালোকে চাগে জানেই নাহাৰুল ইছলাম BSc নিশ্চিন্তপুৰৰ ৰহমানিয়া এমই স্কুলৰ ছাবজেক্ট টিচাৰ আণ্ডাৰ লালা বিঅ। তেখেত এজন গভৰ্ণমেণ্ট এমপ্লয়ী উইদাউট এনি প্ৰায়ৰ CL। তেখেত ডাইৰেক্টলি ইনভলভ ইন পলিটিক্স আৰু তেখেতৰ মিছেছ সমাজবাদী পাৰ্টিৰ নমিনেটেড ZPM কেণ্ডিডেট ফৰ 2/7 ৰামচন্দি নিমাইচানপুৰ জিলা পৰিষদত তেওঁৰ লিগেল ৱাইফে কণ্টেষ্ট কৰিছে। আমি এই সমষ্টিৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। এই সময়ত কেম্পেইনিং সময় পোৱা নাই, তাৰ কাৰণে আজিয়ে আমি আহি কমপ্লেইনটো দিলোঁ। তেখেতে এজন গভৰ্ণমেণ্ট এমপ্লয়ী ছাবজেক্ট টিচাৰ হয় ৰহমানিয়া এমই স্কুলৰ আণ্ডাৰ লালা বিঅ। তেখেত অপেনলি মিটিং কৰিলে, অপেনলি ৰেলী কৰিলে, সমাজবাদী পাৰ্টিৰ লিডাৰ লৈ অপেনলি মিটিং কৰিলে, পলিটিকেল ক্ৰিটিচাইজ কৰিলে, আমাক ক্ৰিটিচাইজ কৰিলে, গভৰ্ণমেণ্টৰ ক্ৰিটিচাইজ কৰিলে। কিন্তু আমি বুজি পোৱা নাই এজন গভৰ্ণমেণ্ট এমপ্লয়ী উইদাউট এনি প্ৰায়ৰ CL তেখেত এনেকুৱা পলিটিক্সত ইনভলভ হ'ব পাৰে। এইটো টোটেলি আছাম ছাৰ্ভিচ ৰুল ভায়লেট কৰিছে, MCC ভায়লেট কৰিছে। আজি এইটোৰ এগেইনষ্টত আমি ডেপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰক আৰু পঞ্চায়ত ইনচাৰ্জ যোন আছে ৰক্তিপ্ৰতিম বৰুৱা ছাৰ, তেখেতৰ হাতত আমি এটা মেমৰেণ্ডাম দিলোঁ আৰু গোটেই এভিডেঞ্চখিনি এটা পেন ড্ৰাইভত দি দিলোঁ। যে ফুল ভিডিঅ', তেওঁৰ ৰেলী, তেওঁৰ পলিটিকেল ক্ৰিটিচাইজ, গভৰ্ণমেণ্টৰ এগেইনষ্টত ক্ৰিটিচাইজ, চব গোটেই বস্তুখিনি আমি দিলোঁ। আমি এতিয়া আপোনালোকৰ জৰিয়তে আমি অসম গভৰ্ণমেণ্টৰ CM আৰু আপোনাৰ কি কয় ডাইৰেক্টৰ অফ এডুকেশ্যন মিনিষ্টাৰ তেখেতক আমি আহ্বান জনাইছোঁ এইটো, আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো আমি এপিল কৰিছোঁ যে এইটো মানে হাইলি ইনকুৱাৰী কৰি এটা ইমিডিয়েট একশ্যন ল'ব লাগে। সমাজবাদী পাৰ্টিৰ পৰা তেওঁৰ মিছেছ আছিলে নমিনেটেড কেণ্ডিডেট ফৰ ZPM 2/7 ৰামচন্দি নিমাইচানপুৰৰ কনষ্টিটুৱেঞ্চিৰ কেণ্ডিডেট আছিলে। তেওঁ মিছেছৰ প্ৰতিনিধি আছিলে আৰু তেওঁ এজন ছাবজেক্ট টিচাৰ হয় ৰহমানিয়া এমই স্কুলৰ আণ্ডাৰ বিঅ নাহাৰুল ইছলাম বৰভূঞা BSc হয় তেখেত। তেওঁ উইদাউট এনি প্ৰায়ৰ CL একো নাই, মানে স্কুলৰ ডিউটি ফাঁকি দি আহি তেওঁ চব গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকে পঞ্চায়তৰ ডিউটি কৰিছে। তেওঁ এইবিলাক কেনেকুৱা মেনেজ কৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ ফালৰ পৰা তেওঁ ডিউটিটো কাটি লয় আৰু স্কুলৰ এবচেণ্ট থাকি এজন গভৰ্ণমেণ্ট টিচাৰ হৈ তেখেত মানে তেওঁৰ ডিউটিটো ফাঁকি দি আহি অপেনলি পাঠদান ফাঁকি দি আহি অপেনলি ইনভলভ হৈছে পলিটিক্সত। ক্ৰিটিচাইজ কৰিছে গভৰ্ণমেণ্টৰ, ক্ৰিটিচাইজ কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ, ক্ৰিটিচাইজ কৰিছে আমাৰ বেলেগ কেণ্ডিডেটৰ ক্ৰিটিচাইজ কৰিলে, অপেনলি ৰেলী কৰিলে, অপেনলি মিটিং কৰিলে, অপেনলি কেম্পেইন কৰিলে। এইটো আমি বুজি পোৱা নাই কেনেকুৱা হ'ল। এইটো আমি আপোনালোকৰ মাধ্যমত এইটো আমি আপিল কৰিছোঁ যে এজ আৰ্লি এজ পচিবল এইটো তেওঁৰ এগেইনষ্টত একশ্যন ল'ব লাগে আৰু তেওঁ ডিছচাৰ্জ কৰিব লাগে, তেওঁ ডাইৰেক্ট পলিটিক্স কৰিব দিব লাগে। হাইলাকান্দিৰ পৰা সুৰজিৎ দেৰ ৰিপৰ্ট, এনিম ভাৰত 24।